নমস্কাৰ, এটা খুবেই গুৰুত্বপূৰ্ণ ও সেনসিটিভ বিষয় আজি ভিডিঅ'টিত মই আলোচনা কৰিম। ভিডিঅ'টি কিছু দীঘল হ'ব, আপোনালোকে শেষলৈকে চোৱাটো আশা কৰিছোঁ, কাৰণ এটি পত্ৰ নাৰায়ণ কোঁৱৰ ছাৰৰ ফালৰ পৰা প্ৰতিখন জিলালৈ আহিছে আৰু পত্ৰটিৰ মেইন বিষয়বস্তুটো হৈছে শিক্ষা হেতু এটেণ্ডেঞ্চ, যোনটো আমাৰ শিক্ষকসকলে লয়, আৰু PM পোষণ MIS ৱেবত যি এণ্ট্ৰি হয়, অৰ্থাৎ মিড ডে মিলৰ যি এণ্ট্ৰি হয়, ব্লক MIS সকলে কৰে প্ৰধান শিক্ষকৰ পৰা তথ্যখিনি লৈ পেলাই, আৰু ARMS পৰ্টেলত আমাৰ সাধাৰণতে হেড টিচাৰসকলে এটি মেছেজ কৰে 15544লৈ। এই তিনিটা তথ্যৰ মিল নথকা সংক্ৰান্তত এই পত্ৰটি আহিছে, আৰু লগতে আমাৰ যি এটেণ্ডেঞ্চ বহুত প'ৰ হৈ আছে বহু স্কুলত, অৰ্থাৎ 60%, 50%, 70% ল'ৰা ছোৱালীহে বিদ্যালয়ত উপস্থিত থাকে, বাকীখিনি এবচেণ্ট থাকে। সেইখিনি কিয় এবচেণ্ট আছে? সেই ক্ষেত্ৰত এই গেপটো কমোৱাৰ ক্ষেত্ৰত 5খন জিলাত বেষ্ট পাৰফৰ্মিং জিলা হিচাপে বিবেচনা কৰা গৈছে, বাছি ওলোৱা হৈছে। জিলাকেইখন হৈছে বাক্সা, শিৱসাগৰ, চৰাইদেউ, মাজুলী, আৰু তেওঁলোকে কি ষ্ট্ৰেটেজি লৈছিল আৰু সেই ষ্ট্ৰেটেজিত ইমপ্লিমেণ্ট কিদৰে কৰিছিলে এই গেপটো কমাবৰ কাৰণে শিক্ষা হেতু এটেণ্ডেঞ্চ, PM পোষণ MIS ৱেব পৰ্টেলৰ এটেণ্ডেঞ্চ আৰু ARMS পৰ্টেলত হেড টিচাৰসকলে দিয়া এটেণ্ডেঞ্চৰ যোনটো গেপ বা টোটেল ষ্টুডেণ্ট আৰু প্ৰেজেণ্ট থকা ষ্টুডেণ্টৰ যোনটো গেপ, অৰ্থাৎ এবচেণ্ট সংখ্যাটো যোনটো বাঢ়ি আছে, তাক কমাবৰ কাৰণে এই জিলাকেইখন সফল হৈছিলে। আৰু তেওঁলোকে কি ষ্ট্ৰেটেজি লৈছিল? ষ্টেট অফিচৰ এটা প্লেনিঙৰ সৈতে কিছু নীতি নিয়মৰ মাজেদি তেওঁলোকে পদক্ষেপ কিছু গ্ৰহণ কৰিছিলে আৰু তেওঁলোক সফলো হৈছে। গতিকে তাৰ ইমপ্লিমেণ্টেশ্যন প্ৰচেছটিৰ বিষয়ে জনাব 7টা ষ্ট্ৰেটেজি আছিলে, আৰু চিফ মিনিষ্টাৰ ছাৰৰ নিজা তত্বাৱধানত এই গোটেই পদক্ষেপখিনি গ্ৰহণ কৰা হৈছে, আৰু মান্থলি বেচিছত ইয়াক মনিটৰ কৰা যাব, আৰু মান্থলি বেচিছত এটা কম্প্ৰিহেনচিভ ৰিপৰ্ট তৈয়াৰ কৰি পেলাই CM অফিচলৈ পঠাব লাগিব। আৰু এই ক্ষেত্ৰত কোনোবা ব্যক্তি বা অফিচাৰ যদি নেগলিজেণ্ট কৰে, অৱহেলা কৰে বা ডিফল্টত থাকে, তেতিয়াহ'লে তেখেতৰ বিৰুদ্ধে কঠোৰ ডিপাৰ্টমেণ্টেল একশ্যনো লোৱা যাব। গতিকে এই 7টা ষ্ট্ৰেটেজি কি আছিল আৰু ষ্ট্ৰেটেজিকেইটা কিদৰে ইমপ্লিমেণ্ট হৈছিলে এই 5খন জিলাত, এই সম্পূৰ্ণ কথা আজি ভিডিঅ'টো মই আপোনালোকক জনাম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। পত্ৰটি বহুত দীঘল আৰু গোটেইখিনি কথা ইম্পৰ্টেণ্ট, তথাপিও মই স্কিপ কৰি আপোনালোকক মূল কথাখিনি জনাব বিচাৰিম। 7টা ষ্ট্ৰেটেজি আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। তাৰে প্ৰথম ষ্ট্ৰেটেজিটো হৈছে এড্ৰেছিং প'ৰ এটেণ্ডেঞ্চ ইন স্কুলছ। প্ৰথমতে আমি শিক্ষা হেতু এটেণ্ডেঞ্চৰ ষ্টেটাছ আৰু ARMS পৰ্টেলৰ পৰা আমি চিনাক্ত কৰিব লাগিব সেইসমূহ স্কুল আৰু তাৰপিছত সেইসমূহ ক্লাষ্টাৰ য'ত ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ বহুত প'ৰ। তাৰপিছত আমি টিম বনাব লাগিব আৰু তেনেধৰণৰ স্কুলবিলাকত ভিজিট কৰিব লাগিব যিবিলাক স্কুল এই প'ৰ ষ্টুডেণ্টছৰ ফালৰ পৰা এফেক্ট হৈ আছে। আৰু টিমত কোন থাকিব? DPOs থাকিব, সমগ্ৰ শিক্ষাৰ DPM থাকিব, PM পোষণৰ, আৰু ব্লক মিছন কোঅৰ্ডিনেটৰ থাকিব, আৰু CRCC সকল থাকিব। আৰু তেওঁলোকে তেনেধৰণৰ স্কুলবিলাকত ভিজিট কৰিব, শিক্ষকৰ লগত কথা পাতিব, ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিব, আৰু প'ৰ এটেণ্ডেঞ্চৰ কাৰণ কি সেইটো বিচাৰি উলিয়াব চেষ্টা কৰিব, আৰু তেওঁলোকে পেৰেণ্টছৰ লগত এংগেজ হ'ব, এৱাৰনেছ আনিব চেষ্টা কৰিব লাগিব, সজাগতা আনিব চেষ্টা কৰিব লাগিব, আৰু পেৰেণ্ট টিচাৰ মিটিং অৰ্গেনাইজ কৰিব লাগিব। ছেকেণ্ড আমি কৰিব লাগিব হোম ভিজিট কৰিব লাগিব এবচেণ্ট ষ্টুডেণ্টৰ, আৰু স্পেচিয়েল পেৰেণ্ট টিচাৰ মিটিং পেৰেণ্টছৰ সৈতে কৰিব লাগিব এবচেণ্ট ষ্টুডেণ্টৰ ক্ষেত্ৰত। আৰু এই ক্ষেত্ৰত কৈছে কোনোবা এজন ছাত্ৰ যদি একেলেঠেৰে 3 দিন এবচেণ্ট থাকে বা মাহটোত 5 দিন এবচেণ্ট কৰে, তেতিয়াহ'লে হেড টিচাৰজনে এজন এছিষ্টেণ্ট টিচাৰক ডিপিউট কৰিব লাগিব, তেওঁ যাতে এছিষ্টেণ্ট টিচাৰগৰাকীয়ে যাতে বাচ্চাটো ঘৰলৈ যায় আৰু পেৰেণ্টছৰ লগত কথা পাতে, যাতে ষ্টুডেণ্টজনক ৰেগুলাৰ কৰিব পাৰে, এটেণ্ডেঞ্চটো ৰেগুলাৰ কৰাব পাৰে। আৰু যদিহে এবচেণ্টিত ষ্টুডেণ্টজনৰ বেছি দিন এবচেণ্ট থাকে, বহুত দীঘলীয়া সময় এবচেণ্ট থাকে, তেতিয়াহ'লে এটা স্পেচিয়েল পেৰেণ্ট টিচাৰ মিটিং মাতিব পাৰে, যাতে পেৰেণ্টছৰ লগত আমি সেই এবচেণ্ট ষ্টুডেণ্টৰ পেৰেণ্টছৰ লগত আমি কথা পাতিব পাৰোঁ। তাৰপিছত আমি এক্টিভ ইনভলভমেণ্ট SMC SMDC ফালৰ পৰা আমি বিচাৰিব লাগিব, আৰু স্কুলৰ হেডসকলে যি SMC SMDC মেম্বাৰ্ছ আছে তেওঁলোকক অকণমান সজাগ কৰিব লাগিব এই ক্ষেত্ৰত, আৰু তেওঁলোকক বুজাব পাৰিব লাগিব যে ৰেগুলাৰ ষ্টুডেণ্টসকল যদি স্কুলত প্ৰেজেণ্ট নাথাকে তেতিয়াহ'লে কি অসুবিধা আহিব পাৰে, কেনেধৰণৰ সমস্যা হ'ব
পাৰে আৰু SMCৰ বা SMDCৰ এক্টিভ ইনভলভমেণ্ট হ'লেহে ষ্টুডেণ্টৰ এটেণ্ডেঞ্চৰ ইম্প্ৰুভমেণ্ট ছিগনিফিকেণ্টলি বাঢ়ি যাব আৰু যিসকল ষ্টুডেণ্ট বহুত দীঘলীয়া সময়ৰ কাৰণে এবচেণ্ট থাকে তেনে ষ্টুডেণ্টৰ ক্ষেত্ৰত পেৰেণ্টছক কণ্টেক্ট কৰাৰ ব্যৱস্থা কৰিব লাগে ৰেগুলাৰলি যাতে তেওঁৰ কণ্টেক্টত থাকিব পাৰে স্কুল আৰু তাৰ লগতে এটা স্পেচিয়েল ড্ৰাইভ চলাব লাগে ব্লক লেভেলত যাতে শিক্ষা হেতু পৰ্টেলত পেৰেণ্টছৰ নাম্বাৰ আপডেট শুদ্ধকৈ থাকে আৰু ব্লক আৰু ডিষ্ট্ৰিক্ট লেভেলত এইটো পদক্ষেপ গ্ৰহণ কৰিব লাগে তেওঁলোকে যাতে বাই ফোন তেনেধৰণৰ গাৰ্জেণ্টৰ লগত বা পেৰেণ্টছৰ লগত কণ্টেক্ট কৰে আৰু কিয় এটেণ্ডেঞ্চ তেওঁৰ বাচ্চাটোৰ হৈ আছে সেইটো যাতে আইডেণ্টিফাই কৰিব চেষ্টা কৰে আৰু তাৰ ক্ষেত্ৰত যি কাৰেক্টিভ মেজাৰ্ছ ল'ব লাগে কাৰণটো জনাৰ পিছত সেই মেজাৰ্ছখিনি যাতে ডিষ্ট্ৰিক্ট লেভেল আৰু ব্লক লেভেল বোথৰ দায়িত্ব হয় দুয়োৰে দায়িত্ব হয় তেওঁলোকে যাতে সেই কাৰেক্টিভ মেজাৰ্ছ লয় আৰু মাতৃগোটে এই ক্ষেত্ৰত এটা উল্লেখনীয় ভূমিকা ল'ব পাৰে মাতৃগোটৰ লগত যদি আমি আলোচনা কৰোঁ সেই মাসকলে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীকটো বিদ্যালয়লৈ নিয়মীয়াকৈ পঠাবই তাৰ লগতে অইন মাসকলকো উৎসাহিত কৰিব নিজৰ ল'ৰা ছোৱালীক নিয়মীয়াকৈ পঠাবৰ কাৰণে বিদ্যালয়লৈ আৰু এই ক্ষেত্ৰত প্ৰধান শিক্ষকগৰাকীয়ে মাদাৰ গ্ৰুপৰ লগত আলোচনা কৰিব লাগিব আৰু মাদাৰ গ্ৰুপৰ এক্টিভ ইনভলভমেণ্টৰ ক্ষেত্ৰত আমি ইজিলি সহজতে আমাৰ ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ বৃদ্ধি কৰিব পাৰিম এইকেইটা আছিলে প্ৰথমটো যোনটো আমাৰ ষ্ট্ৰেটেজি সেই ষ্ট্ৰেটেজিৰ ইমপ্লিমেণ্টেশ্যন প্ৰচেছ তাৰপিছত দ্বিতীয় ষ্ট্ৰেটেজিটো হৈছে কেপচাৰিং এটেণ্ডেঞ্চ অফ অল ষ্টুডেণ্টছ থ্ৰু শিক্ষা সেতু পৰ্টেল আৰু এই ষ্ট্ৰেটেজি ফুলফিল কৰিবৰ কাৰণে ইমপ্লিমেণ্টেশ্যন প্ৰচেছত প্ৰথমটোৱে হ'ল ক্লাছ টিচাৰ মেপিং কৰিব লাগিব শিক্ষা হেতুত আৰু বাল্ক মেছেজেছ চেণ্ট্ৰেলি চেণ্ডিং পঠোৱাটো ইয়াতে ক্লাছ টিচাৰ মেপিং মানে এটা ক্লাছৰ এগেইনষ্টত এজন শিক্ষক বা দুটা ক্লাছৰ এগেইনষ্টত এজন শিক্ষক যদি শিক্ষকৰ পৰিমাণ কম আছে তেখেতক মেপ কৰিব লাগে আৰু তেখেতৰ এলটেড ক্লাছটো বা ক্লাছ কেইটাৰ এটেণ্ডেঞ্চ লোৱাৰ ক্ষেত্ৰত তেখেতৰ দায়িত্বত পৰে আৰু তেখেতে যদি সেই এটেণ্ডেঞ্চ কোনোবা ক্লাছৰ নলয় তেতিয়াহ'লে তেওঁলৈ মেছেজ যাব যে তেখেতে অমুকটো ক্লাছৰ এটেণ্ডেঞ্চ লোৱা নাই বা কোনোবা এটা ক্লাছৰ এটেণ্ডেঞ্চ যদি পাৰ্চিয়েলি লৈছে পাৰ্ট এটেণ্ডেঞ্চ লৈছে গোটেইটো লোৱা নাই তেতিয়াহ'লে সেইটো মেছেজো যাব তেখেতলৈ মেছেজ যাব আৰু তেখেতে তেতিয়া এটেণ্ডেঞ্চ কমপ্লিট কৰিব পাৰিব বা কিবা টেকনিকেল ইছ্যুৰ কাৰণে যে এটেণ্ডেঞ্চ হোৱা নাই তেখেতে গম নাপায় তেতিয়া তেখেতে গম পাব আৰু সেইমতে তেখেতে এটেণ্ডেঞ্চ সম্পূৰ্ণ ল'ৰা ছোৱালীৰ ল'ব আৰু এই বাল্ক মেছেজটি ডিচিলৈও যাব এডিচি এডুকেশ্যনলৈও যাব যিখিনি বিষয়া আছে তেওঁলোকলৈ যাব যাতে তেওঁলোকেও এইটো নিশ্চিত কৰিব পাৰে স্কুলক ইনষ্ট্ৰাক্ট কৰিব পাৰে যাতে ডেইলি এটেণ্ডেঞ্চটো কমপ্লিট স্কুলে কেপচাৰ কৰে আৰু ছেকেণ্ড এটা প্ৰচেছত আছিলে যে লেজাৰ টাইমৰ অৰ্থাৎ মিড ডে মিল ব্ৰেক যোনটো পায় তাৰো 10-15 মিনিট সময় ব্যৱহাৰ কৰিব পাৰে যদিহে মৰ্ণিং টাইমত যেতিয়া এটেণ্ডেঞ্চ লৈছিল তেতিয়া শিক্ষকগৰাকীয়ে যদি 100% এটেণ্ডেঞ্চ মৰ্ণিং আৱাৰ্ছত ল'ব পৰা নাছিল তেতিয়াহ'লে তেখেতে মিড ডে মিলৰ সময়তো 10-15 মিনিট ব্যৱহাৰ কৰি লৈ পেলাই তেখেতে শিক্ষা হেতু এপত 100% এটেণ্ডেঞ্চ লোৱাৰ সুবিধাটো ল'ব পাৰে উইদাউট ডিছৰাপ্টিং দ্য একাডেমিক শিডিউল বেলেগ ক্লাছৰ সময়ত যদি গৈ পেলাই শিক্ষকগৰাকীয়ে লৈ থাকে সেই বেলেগ ক্লাছটোতো ক্ষতি হ'ব আৰু নিজে যোনটো ক্লাছত যাবলগীয়া আছিল তাতো প্ৰব্লেম হ'ব গতিকে সেইটো নকৰি পেলাই মৰ্ণিং আৱাৰ্ছত যদি কিবা কাৰণে 100% নহয় তেতিয়াহ'লে আমি মিড ডে মিলৰ ব্ৰেকৰ সময়তো 10-15 মিনিট ইউটিলাইজ কৰি পেলাই আমাৰ এটেণ্ডেঞ্চ 100% কমপ্লিট কৰিব চেষ্টা কৰিব পাৰোঁ আৰু যিসকল বিষয়া আছে বিষয়াসকলৰ ইনভলভমেণ্টটো এই ক্ষেত্ৰত বহুত প্ৰয়োজন বিষয়াসকলে তেওঁলোকৰ আণ্ডাৰত থকা যিকেইখন স্কুল আছে য'ত ল এটেণ্ডেঞ্চ হয় শিক্ষা হেতুত সেই স্কুলকেইখনৰ হেড টিচাৰ প্ৰিন্সিপালসকলৰ লগত কণ্টেক্ট কৰিব পাৰে আৰু তেওঁলোকে আইডেণ্টিফাই কৰিব পাৰিব যে কি কাৰণত তেখেতৰ স্কুলত জিৰ' বা ল এটেণ্ডেঞ্চ হৈ আছে আৰু স্কুলৰ পৰা তেওঁ জাষ্টিফিকেশ্যন বিচাৰিব আৰু জাষ্টিফিকেশ্যনত যি কাৰণত হৈছে তেওঁলোকে পাব সেই কাৰণখিনি কিদৰে শুধৰাব পাৰি তাৰ কাৰণে যিয়ে এপ্ৰপ্ৰিয়েট বুলি তেওঁ গণ্য কৰে সেই ব্যৱস্থা তেখেতে ল'ব পাৰে বা ল'ব লাগিব আৰু ইনফৰমেশ্যনখিনি বিদ্যালয়লৈ যাব লাগিব যে যি আমাৰ বিদ্যালয়ত মিড ডে মিলৰ মেটেৰিয়েল কষ্ট পায় অৰ্থাৎ টকা পায় সেই টকাখিনি একমাত্ৰ শিক্ষা হেতু পৰ্টেলত যি এটেণ্ডেঞ্চ ৰিফ্লেক্ট হয় সেইটোৰ ওপৰত বেছ কৰিহে পায় আৰু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে হট কুক মিল অৰ্থাৎ গৰম খাদ্য পোৱাটো ৰান্ধি পেলাই দিয়া খাদ্য পোৱাটো মেণ্ডাটৰী হয় মিড ডে মিল ৰুলছ 2015 মতে আৰু নেশ্যনেল ফুড ছিকিউৰিটি এক্ট 2013 মতে গতিকে যদিহে আপুনি ফাণ্ড কমকৈ পাই গৈ থাকে তেতিয়াহ'লে এদিন দুদিন এমাহ দুমাহ পাছত গৈ এনে অৱস্থা হ'ব যে আপুনি শিক্ষা হেতু এটেণ্ডেঞ্চ মতে ফাণ্ড পাইছে আৰু আপুনি খুৱাইছে কিন্তু তাতকৈ বহুত বেছি ল'ৰা ছোৱালী আৰু বিদ্যালয়ত তেতিয়া ধনৰ অভাৱ ঘটিব পাৰে গতিকে এই কথাখিনি
স্কুলৰ হেড টিচাৰজনে জানিব লাগিব, তেতিয়া তেখেতে বুজি উঠিব যে PM পোষণৰ ধন পোৱাৰ ক্ষেত্ৰতো আমাৰ শিক্ষা সেতু পৰ্টেলত ষ্টুডেণ্ট এটেণ্ডেঞ্চ শুদ্ধকৈ দিয়াটো কিমান জৰুৰী কথা হয়। আৰু এই ক্ষেত্ৰত ডিষ্ট্ৰিক্ট লেভেলতো গ্ৰুপ বনাব দিছে, শিক্ষা সেতু এটেণ্ডেঞ্চ এণ্ড PM পোষণ কভাৰেজ গ্ৰুপ, আৰু ব্লকৰো এই ক্ষেত্ৰত গ্ৰুপ বনাব, আৰু ক্লাষ্টাৰ লেভেলত CRCCও এটা গ্ৰুপ ক্ৰিয়েট কৰিব য'ত সকলো থাকিব, আৰু সেই গ্ৰুপত এই ইনফৰমেশ্যনখিনি সময়ে সময়ে শ্বেয়াৰ কৰি থাকিব লাগিব। আৰু তাৰপিছত এতিয়া আছে ৰিজলিউশ্যন অফ টেকনিকেল ইছ্যু। এই টেকনিকেল ইছ্যু আমাৰ টেবলেট PC সমূহত আহিব পাৰে, আৰু অহাৰ লগে লগে আমি তাক ইমিডিয়েটলি কিদৰে সলিউশ্যন কৰিব পাৰোঁ, ৰিজল্ভ কৰিব পাৰোঁ, তাৰ ইম্পৰ্টেঞ্চ আমি দিব লাগিব সেই কথাত। আৰু স্কুলে টেবলেট PCত কিবা অসুবিধা পালে লগে লগে তেওঁলোকৰ কনচাৰ্ণ ব্লক MIS কোঅৰ্ডিনেটৰক সেই ইছ্যুৰ বিষয়ে জনাব, যাতে সেই ইছ্যুটো সোনকালে টেকনিকেল ইছ্যুটো ৰিজল্ভ কৰিব পাৰি। আৰু এই ক্ষেত্ৰত হেড টিচাৰসকলক ট্ৰেইনিং দিয়াৰো প্ৰয়োজনীয়তা আছে, তেওঁলোকক ট্ৰেইনিঙো দিব পাৰে শিক্ষা সেতু পৰ্টেলত কিদৰে এটেণ্ডেঞ্চ ল'ব লাগিব। আৰু ডিষ্ট্ৰিক্ট প্ৰগ্ৰামাৰ আৰু যিসকল MIS অফিচিয়েলছ আছে তেওঁলোকে যাতে টেকনিকেল ইছ্যু এটা পোৱাৰ লগে লগে তাক সমাধান কৰাৰ কাৰণে স্কুলক যিখিনি ছাপোৰ্ট দিব লাগে সেই ছাপোৰ্টখিনি দিব লাগিব। আৰু আগদিনাখন কিমান শতাংশ এটেণ্ডেঞ্চ হৈছিলে শিক্ষা সেতুত, সেইটো পিছদিনাখন দুপৰীয়া 12 বজাত ৰিপৰ্ট পাব্লিছ কৰিব লাগিব। ডিষ্ট্ৰিক্ট লেভেলে কৰিব, ব্লক লেভেলে কৰিব, আৰু ব্লক লেভেলে কৰাৰ পিছত কনচাৰ্ণ CRCCয়ে সেই ৰিপৰ্টটোৰ মতে ফ'ল' আপ ল'ব লাগিব। যিকেইটা বিদ্যালয়ৰ আমাৰ এটেণ্ডেঞ্চৰ ৰেকৰ্ড প'ৰ, তেওঁলোকৰ লগত কিয় প'ৰ হৈছে সেইখিনি জানিব চেষ্টা কৰিব লাগিব, আৰু সেই ক্ষেত্ৰত যি নেচেচেৰী একশ্যনৰ প্ৰয়োজন আছে ষ্টুডেণ্ট এটেণ্ডেঞ্চ ইম্প্ৰুভ কৰাৰ ক্ষেত্ৰত সেইটো ল'ব লাগিব। সদায় আৰু নিয়মীয়াকৈ এটেণ্ডেঞ্চ আমাৰ শিক্ষা সেতুৰ যিমানকেইজন বিষয়া আছে চবেই মনিটৰ কৰিব লাগিব, আৰু প্ৰধান শিক্ষকজনক প্ৰপাৰ ৰিজন বিচাৰিব লাগিব কিয় তেখেতৰ বিদ্যালয়ত এটেণ্ডেঞ্চ কম হৈছে, আৰু তাত শুধৰাবৰ কাৰণে বা এই এবচেণ্টি কমাবৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে, ড'ৰ টু ড'ৰ হোম ভিজিটেই হওক টিচাৰৰ দ্বাৰা, বা মাডাৰ গ্ৰুপ বা SMC ছাপোৰ্টেই হওক, সেইখিনি যাতে লয় সেইটো মনিটৰ কৰি থাকিব লাগিব কণ্টিনিউৱাছলি। তাৰপিছত 3 নম্বৰ ষ্ট্ৰেটেজিত আহিছে যে ARMSত যি ৰিপৰ্টিং হয়, ডাটা এণ্ট্ৰি হয় বা ৰিপৰ্টিং হয়, সেইটো যাতে কাৰেক্ট হয়, অৰ্থাৎ আমাৰ প্ৰধান শিক্ষকসকলে যি 15544ত মেছেজ কৰে সেইটো যাতে শুদ্ধ হয়। আৰু এই ক্ষেত্ৰত ইতিমধ্যে জনাইছোঁ যে এই ARMSৰ ৰিপৰ্টিঙৰ ওপৰত, শিক্ষা সেতুৰ ৰিপৰ্টিঙৰ ওপৰতে আমাৰ গোটেই ফাণ্ডৰ কথাটো ডিপেণ্ড কৰে, গতিকে ইয়াত আমি ভেৰি কেয়াৰফুল হ'ব লাগিব। আৰু এই ক্ষেত্ৰত CRCC গৰাকীৰ ৰুল হ'ব যে তেওঁ 3 বজাৰ পৰা 4 বজাৰ ভিতৰত শিক্ষা সেতু পৰ্টেলত যি এটেণ্ডেঞ্চ আছে আৰু ARMSত 15544ত যোনটো এটেণ্ডেঞ্চ দিয়া গৈছে, দুটাৰ মাজত তেওঁ ৰিজাই ল'ব লাগিব, কম্পেয়াৰ কৰিব লাগিব, আৰু তাত যদি কিবা খেলি মেলি পায় তেতিয়াহ'লে তেখেতে স্কুলৰ লগত কোঅৰ্ডিনেট কৰিব লাগিব, স্কুলত কথা পাতিব লাগিব, আৰু তাত যি শুধৰণিৰ প্ৰয়োজন আছে একচুৱেল এটেণ্ডেঞ্চ যোনটো হয় সেইটো যাতে পৰ্টেলত দিয়া হয় সেইটো নিশ্চিত কৰিব লাগিব, আৰু এই কামখিনি ছেইম ডে 5 বজাৰ ভিতৰত কৰিব লাগিব। আৰু এনে ইৰেগুলাৰিটিছৰ ক্ষেত্ৰত ক্লাষ্টাৰ লেভেল মনিটৰিং আৰু ৰিপৰ্টিঙৰ প্ৰয়োজন, আৰু ক্লাষ্টাৰ লেভেল যি স্কুল মিটিং হয় তাত এই শিক্ষা সেতু পৰ্টেল, PM পোষণ, MIS ৱেব আৰু ARMS পৰ্টেলত যি খেলি মেলি হৈ আছে, যি ইৰেগুলাৰিটিছ আছে তাৰ বিষয়ে আলোচনা কৰিব লাগে, আৰু এনে এন'মেলিৰ বিষয়ে কনচাৰ্ণ CRCজনে BMCক অৰ্থাৎ BOসকলক ৰিপৰ্ট কৰিব লাগিব, ৰিপৰ্ট ছাবমিট কৰিব লাগিব, আৰু BOসকলে এপ্ৰপ্ৰিয়েট কাৰেক্টিভ একশ্যন ল'ব এই ক্ষেত্ৰত, যাতে এই তিনিওটা পৰ্টেলত যি ৰিপৰ্টিং হ'ব সেই ৰিপৰ্টিং সদায় একুৰেট আৰু কনচিষ্টেণ্ট হয়, তাৰ ক্ষেত্ৰত যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা তেওঁলোকে ল'ব। আৰু CRCজনে তেখেতে গাইডেঞ্চ দিব লাগিব হেড টিচাৰসকলক, আৰু ছাপোৰ্ট দিব লাগিব যি তেওঁলোকে সমস্যাৰ সন্মুখীন হয়, নেটৱৰ্ক ৰিলেটেড সমস্যাই হওক, সেই সমস্যাৰ ক্ষেত্ৰত যি ছাপোৰ্টৰ প্ৰয়োজন আছে ডিষ্ট্ৰিক্ট PM পোষণ চেলৰ লগত মিলি পেলাই সেই ছাপোৰ্ট বিদ্যালয় পৰ্যায়ত দিব লাগিব। আৰু ক্লাষ্টাৰ ৱাইজ, ডিষ্ট্ৰিক্ট ৱাইজ ARMS ৰিপৰ্টিং ষ্টেটাছ এবাৰ 2টা বজাত দিব লাগিব, এবাৰ 3টা বজাত দিব লাগিব, এবাৰ 4টা বজাত দিব লাগিব, যিখিনি হোৱাটছআপ গ্ৰুপ আছে, আৰু ছেপাৰেটলি আৰু এটা ৰিপৰ্ট বনাব লাগিব কোনোবা বিদ্যালয়ত যদি মিড ডে মিল খোৱা নাই, অৰ্থাৎ নাই খোৱা বুলি আছে, তেতিয়াহ'লে সেই ক্ষেত্ৰত আৰু ইমিডিয়েট কাৰেক্টিভ একশ্যন ল'ব লাগিব, মানে কিহৰ কাৰণে খোৱা নাই, আৰু যদি নাই খোৱাৰ ব্যৱস্থাটো কিদৰে কৰিব লাগিব, সেই ক্ষেত্ৰত যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা ল'ব লাগিব। এইটো আমাৰ স্কুল লেভেলত নহয়, ডিষ্ট্ৰিক্ট আৰু ব্লক লেভেলত। তাৰপিছত আৰু এটা প্ৰচেছত আছিলে যে ARMS আৰু শিক্ষা সেতুৰ ডাটাখিনি কম্পেয়াৰ কৰি পেলাই এনালাইচিছ কৰিব লাগিব, সেইটো ডিষ্ট্ৰিক্টত হ'ব, ডিষ্ট্ৰিক্ট লেভেলত হ'ব। তাৰপিছত আকৌ মান্থলি এনৰলমেণ্ট ডাটা ইন ARMS আৰু শিক্ষা সেতুৰ যোনটো টোটেল এনৰলমেণ্ট আছে সেই দুটা ডাটাও আমি মেটচ কৰাব
লাগিব আৰু এই ক্ষেত্ৰত স্কুলে সদায় মাহটোৰ দ্বিতীয় দিনৰ ভিতৰত অৰ্থাৎ 1 তাৰিখ বা 2 তাৰিখত এই দুদিনৰ ভিতৰত ক শ্ৰেণীৰ পৰা ক্লাছ 8লৈকে তেওঁলোকৰ এনৰোলমেণ্ট কিমান সেইটো ARMS পৰ্টেলত তেওঁলোকে আপডেট কৰিব লাগিব, যাক আমি সহজ ভাষাত মান্থলি মেছেজ বুলি কওঁ। অৰ্থাৎ ডেইলি মেছেজ আমি দিওঁ, কিন্তু মাহত এবাৰ দিব লাগে আমাৰ টোটেল এনৰোলমেণ্ট কিমান সেইটো। আৰু এইটো মান্থলি এনৰোলমেণ্ট ডাটাটো আপোনাৰ শিক্ষা হেতু ষ্টুডেণ্টৰ এনৰোলমেণ্ট যিমান আছে ক শ্ৰেণীৰ পৰা ক্লাছ 8লৈকে সেইটোকে বুজায়। অৰ্থাৎ আপোনাৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কিমান সেইটোকে দিব লাগে। আৰু তাৰ লগতে ট্ৰেইনিং আৰু কেপাচিটি বিল্ডিং হ'ব লাগিব। ডিষ্ট্ৰিক্ট PM পোষণ অফিচিয়েলছে হওক বা ব্লক মিছন কোঅৰ্ডিনেটৰসকলে হওক, তেওঁলোকে যি প্ৰয়োজনীয় ট্ৰেইনিং আছে স্কুল অথৰিটিক দিব লাগে। কেনেকৈ এটেণ্ডেঞ্চ ৰিপৰ্ট কৰিব লাগে, কেনেকৈ মিল চাৰ্ভ ৰিপৰ্টটো ARMSত কৰিব লাগে, SMS, ৱেব ইণ্টাৰফেচ আৰু মোবাইল এপ্লিকেশ্যন তিনি ধৰণে কৰিব পাৰে। আমাৰ স্কুলবিলাকে বেছি সংখ্যকে SMS যোগেদি কৰে, কিন্তু তিনিওটাৰ ব্যৱহাৰ কিদৰে কৰিব লাগে এই সম্পৰ্কে এটা ট্ৰেইনিং হ'ব লাগে। তাৰপিছত আৰু এটা ষ্ট্ৰেটেজি হ'ল যে আমি যি MIS ৱেব পৰ্টেলত ডাটা এণ্ট্ৰি কৰিব লাগে সেইটো কাৰেক্ট আৰু টাইমলি যাতে হয়। আৰু এই ক্ষেত্ৰত আমি যি MDCF আছে অৰ্থাৎ মান্থলি ডাটা কেপচাৰ ফৰ্মেট আছে, বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে প্ৰতি মাহৰ 3 তাৰিখৰ ভিতৰত আমি জমা দিব লাগে। অৰ্থাৎ আপোনাৰ ছেপ্টেম্বৰ মাহত যিখিনি আপুনি মিড ডে মিলৰ খৰচা কৰিলে সেইখিনি অক্টোবৰ মাহৰ 3 তাৰিখৰ ভিতৰত আপুনি ব্লক অফিচত জমা দিব লাগিব। আৰু ব্লক একাউণ্টেণ্টসকলে এই ক্ষেত্ৰত যিখিনি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাখিনি ল'ব লাগিব যাতে টাইমলি গোটেই ডাটা এণ্ট্ৰিটো কমপ্লিট হয়। আৰু ভেৰিফিকেশ্যনো হ'ব এই ক্ষেত্ৰত। ব্লক একাউণ্টেণ্টসকলে এই ক্ষেত্ৰত ভেৰিফিকেশ্যন কৰিব। আৰু তেওঁলোকে যদি দেখা পায় যে একচুৱেল ষ্টুডেণ্ট শিক্ষা হেতুত যিমানখিনি আছিল তাতকৈ বেছি দেখুৱাই আছে MDCFখনত, তেতিয়াহ'লে সেই MDCFখন স্কুললৈ উভতাই পঠাব লাগিব কাৰেক্ট কৰিবৰ কাৰণে, যাতে একচুৱেল এটেণ্ডেঞ্চটো তাত শ্ব' হয়। আৰু স্কুলে ৰিভাইজ MDCFটো প্ৰপাৰ জাষ্টিফিকেশ্যনৰ সৈতে নেক্সট ডেট জমা দিব লাগিব। আৰু প্ৰতি মাহৰ 8 তাৰিখৰ ভিতৰত এই MDCFৰ যোনটো ডাটা এণ্ট্ৰি থাকিব সেই ডাটা এণ্ট্ৰি PM পোষণ MIS ৱেব পৰ্টেলত সম্পূৰ্ণ কৰিব লাগিব ব্লক এডুকেশ্যন অফিচবিলাকে। আৰু এই ক্ষেত্ৰত মনিটৰিং আৰু ভেৰিফিকেশ্যন ডিষ্ট্ৰিক্ট লেভেলত হ'ব আৰু 10 তাৰিখৰ ভিতৰত ডিষ্ট্ৰিক্ট লেভেলো সেইটো সম্পূৰ্ণ কৰিব লাগিব। আৰু তাৰপিছত 5 নম্বৰ ষ্ট্ৰেটেজিত আছে জিৰ' গেপ ৰিকগনিশ্যন। যিবিলাক বিদ্যালয়ে PM পোষণ MIS ৱেবত ARMS পৰ্টেলৰ আৰু শিক্ষা হেতু পৰ্টেলত এটেণ্ডেঞ্চৰ গেপটো 0 কৰি দিয়ে, অৰ্থাৎ তিনিওটাতে সমান এটেণ্ডেঞ্চ দেখুৱাব পাৰে, তেনে স্কুলবিলাকক আমি ৰিকগনিশ্যন দিব লাগে, তেওঁলোকক মান্যতা এটা দিব লাগে। আৰু এই ক্ষেত্ৰত প্ৰতি মাহৰ শেষত ডিষ্ট্ৰিক্টে এটা তালিকা প্ৰকাশ কৰিব পাৰে কোনবিলাক স্কুলে এটেণ্ডেঞ্চ ইম্প্ৰুভ কৰিব পাৰিছে আৰু ডাটা মেটচ হৈছে, তিনিওটা ডাটা মেটচ হৈছে, আৰু তেওঁলোকক এটা চাৰ্টিফিকেট অফ এক্সিলেঞ্চ প্ৰভাইড কৰিব পাৰে কনচাৰ্ণ ব্লক অফিচৰ থ্ৰুদি। আৰু 6 নম্বৰ ষ্ট্ৰেটেজিত হৈছে এটা টিম ৱৰ্ক লাগিব। ডিষ্ট্ৰিক্ট লেভেল, ব্লক লেভেল, ক্লাষ্টাৰ লেভেল আৰু স্কুল লেভেলত যিসকল আছে চবৰে এটা টিম ৱৰ্কৰ যোগেদিহে আমি ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ ইম্প্ৰুভ কৰিব পাৰিম আৰু তিনিওটা পৰ্টেলত কাৰেক্ট ডাটা এণ্ট্ৰি আমাৰ হোৱাব পাৰিম। আৰু এই ক্ষেত্ৰত আমি এৰা ধৰা নকৰি পেলাই উইকলি ৰিভিউ মিটিং কৰিব লাগিব 7 নম্বৰ ষ্ট্ৰেটেজিত। আৰু উইকলি ৰিভিউ মিটিং ডিষ্ট্ৰিক্ট লেভেলতো হ'ব, ব্লক লেভেলতো হ'ব, যাতে আমাৰ ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ ইম্প্ৰুভ হয় বিদ্যালয়ত আৰু যি তিনিওটা পৰ্টেল আছে তিনিওটা পৰ্টেলত যি এটেণ্ডেঞ্চ আছে তাৰ গেপ যাতে ৰিডিউচ কৰিব পাৰোঁ সেইকাৰণে আমাৰ উইকলি ৰিভিউ মিটিং হ'ব লাগিব। গতিকে আমাৰ যিকেইখন জিলাই এই গেপ কমোৱাত আৰু এটেণ্ডেঞ্চ বৃদ্ধি কৰাত বিদ্যালয়ত সফল হৈছিলে তেওঁলোকে কি প্ৰেক্টিচৰ যোগেদি এইখিনি কৰিব পাৰিছিল গোটেইটো এটা দীঘলীয়া ৰিপৰ্ট এটা বনাই পেলাই আমাক দিছে। আৰু সেই ৰিপৰ্টটোৰ মূল কথাখিনি মই আপোনালোকক আজি ভিডিঅ'টোত জনাব চেষ্টা কৰিছোঁ। গোটেই ভিডিঅ'টো আপোনালোকে শুনা জানা খুবেই দৰকাৰ আৰু এইখিনিক ইমপ্লিমেণ্ট বিদ্যালয়ত কৰি পেলাই আমি যদি ছাত্ৰ ছাত্ৰীৰ উপস্থিতি বৃদ্ধি কৰিব পাৰোঁ বিদ্যালয়ত আৰু আমাৰ যিটো গেপ আছে তিনিওটা পৰ্টেল শিক্ষা সেতু পৰ্টেল, PM পোষণ MIS ৱেব পৰ্টেল আৰু ARMS পৰ্টেল তিনিওটাৰ মাজত কোনো গেপ যদি আমি বিদ্যালয়ত ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ বিদ্যালয় সফল হ'ব বুলি আশা কৰিব পাৰি। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিজা তত্ত্বাৱধানত এই গোটেই প্ৰচেছখিনি চলি আছে আৰু তেখেতে নিজা পদক্ষেপ গ্ৰহণ কৰিছে আৰু প্ৰতি মাহে তেখেতলৈ কম্পাইল ৰিপৰ্ট পঠাব লাগিব এই ক্ষেত্ৰত। আৰু কোনোবা বিষয়া বা কোনোবা কৰ্মচাৰী কোনোবা শিক্ষকৰ গাফিলতিৰ কাৰণে যদি সমস্যা সৃষ্টি হয় বা এই প্ৰগ্ৰামটো সফল নহয় তেতিয়াহ'লে তেখেতৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল এপ্ৰপ্ৰিয়েট একশ্যন গ্ৰহণ কৰিব বুলি কৈছে। গতিকে কোনো যাতে ডিফল্টত নাথাকে, কোনো যাতে নেগলিজেণ্ট নহয় তাৰে কামনা কৰিলোঁ। ধন্যবাদ।